নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন আছামিজ চেনেলটোৰ নতুন ভিডিঅ' এটাৰ মাজলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকক সকলোৱে জ্ঞাত যে DME অসমৰ ফালৰ পৰা স্বাস্থ্য বিভাগৰ বহুতকেইটা নন টেকনিকেলৰ পোষ্টৰ বাবে এপ্লিকেশ্যন ইতিমধ্যে চলি আছে। তো ইয়াৰ বাবে ইতিমধ্যে 765টা পোষ্ট মুকলি হৈছে 765টা আৰু ইয়াতে যদি আপোনালোকে সিলেকশ্যন পাই যায় নন টেকনিকেল গ্ৰেড 3 পোষ্টৰ বাবে তেনেহ'লে আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ যেনেকুৱা মেডিকেল কলেজ আৰু হস্পিটাল নাইবা ডেণ্টেল কলেজ নাৰ্ছিং কলেজ পেৰামেডিকেল ইনষ্টিটিউট আদিবিলাকত আপোনালোকে পোষ্টিং লাভ কৰিব। আৰু ইতিমধ্যে অনলাইন এপ্লিকেশ্যন চলি আছে। 5 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যনটো আৰম্ভ হৈছে। 16 জানুৱাৰী 2025 তাৰিখে ইয়াতে লাষ্ট ডেটটো ৰখা হৈছে। কেণ্ডিডেট হু হেড অলৰেডি এপ্লাইড ফৰ ভেৰিয়াছ গ্ৰেড 3 নন টেকনিকেল পোষ্ট এডভাৰ্টাইজমেণ্ট নং যিটো 1 ফেব্ৰুৱাৰী 2023 তাৰিখে এপ্লিকেশ্যন আহিছিলে। সেই এপ্লিকেশ্যন মতে যদি আপুনি গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ বাবে যদি আপুনি এপ্লাই কৰিছিলে তেন্তে আপোনালোকে ইয়াতে আকৌ এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই। নিড নট টু এপ্লাই এগেইন। সেই এপ্লিকেশ্যন মতে আপোনালোকৰ হৈ যাব বুলি ইয়াতে উল্লেখ আছে। ইয়াতে কি পোষ্ট আছে চাওক। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো বেলেগ পষ্টৰ এগেইনষ্টত বেলেগ ৰখা হৈছে। ডায়েটিচিয়ানৰ বাবে চাওক গ্ৰেড 3 এতিয়া গ্ৰেজুৱেশ্যন ইন হোম ছায়েন্স অৰ ইকুইভেলেণ্ট এজ হিউমেন নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স এজ পাৰ পাৰ্ট অফ কাৰিকুলাম। ইয়াতে চেলেৰিটো 14,000ৰ পৰা ষ্টাৰ্ট কৰি 70,000 ৰখা হৈছে। গ্ৰেড পে ৰাখিছে 8,700। লাইব্ৰেৰিয়ানৰ বাবে ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স কৰা হ'ব লাগিব। লগতে 1 ইয়াৰৰ ডিপ্ল'মা বা কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। চেলাৰীটো ইয়াতে চেম ৰখা হৈছে। চাইণ্টিফিক এছিষ্টেণ্ট ডিগ্ৰী ইন ছায়েন্স উইথ ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি ছাবজেক্ট থাকিব লাগিব। চেলাৰীটো চেম ৰাখিছে। একাউণ্টেণ্ট আৰু লগতে কেচিয়াৰৰ পোষ্ট আছে। ইয়াত বাবে আপোনালোকে BCom কৰা হ'ব লাগিব। লগতে 1 ইয়াৰৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট থকাটো কম্পালচাৰী। হেল্থ এডুকেটৰৰ বাবে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। আৰ্টছ হ'ব পাৰে, ছায়েন্স হ'ব পাৰে, কমাৰ্চ হ'ব পাৰে, কোনো কথা নাই। গতিকে ইয়াতে লগতে কৈছে যে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ইয়াতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। চেলাৰীটো ইয়াতে ৰখা হৈছে চেম। গ্ৰেড পেটো 7,600। ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰৰ বাবে ৰখা হৈছে HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। লগতে 1 ইয়াৰৰ কম্পিউটাৰ ডিপ্ল'মা ইয়াতে ডিপ্ল'মা থাকিব লাগিব ষ্টেনো টাইপিঙত আৰু লগতে ইয়াতে 1 ইয়াৰৰ কম্পিউটাৰ ডিপ্ল'মা থকাটো কম্পালচাৰী। চেলাৰীটো চেম ৰখা হৈছে। গ্ৰেড পে 7,400। হেল্থ এডুকেটৰ কাম চেনিটেৰী ইনস্পেক্টৰৰ বাবে ৰখা হৈছে। ইয়াতে কোৱালিফিকেশ্যনটো লাগিব। বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো। লগতে কম্পিউটাৰ ডিপ্ল'মা থকাটো মেণ্ডেটৰী। তাৰপিছত ইয়াতে চেলাৰীটো চেম ৰাখিছে। গ্ৰেড পে 6,800 পাৰ মান্থ। নেক্সট ইয়াৰ পিছত চাওক একাউণ্ট এছিষ্টেণ্ট ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ কম্পিউটাৰ অপাৰেটৰ কোডিং ক্লাৰ্ক ৰেকৰ্ড কিপাৰ কম্পিউটাৰ অপাৰেটৰ ডকুমেণ্টেলি জুনিয়ৰ এছিষ্টেণ্ট LDA ষ্ট'ৰ কিপাৰ কম্পিউটাৰ অপাৰেটৰ বিভিন্ন ধৰণৰ পোষ্ট ৰখা হৈছে একেলগে। আৰু ইয়াৰ বাবে গোটেইকেইটাৰ বাবে যিটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো HSSLC অৰ ইকুইভেলেণ্ট উইথ 1 ইয়াৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। ষ্ট্ৰীমৰ কোনো কথা উল্লেখ কৰা নাই। আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো হ'ব পাৰে। ইয়াতে আপোনালোকৰ লগতে 1 ইয়াৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। চেলাৰীটো 14,000ৰ পৰা 70,000 ৰখা হৈছে। গ্ৰেড পে 6,200 পাৰ মান্থ। চাওক ষ্টেনোটাইপিষ্ট নাইবা ষ্টেনোগ্ৰাফাৰ পোষ্ট মুকলি কৰিছে। ইয়াৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে আৰু 1 ইয়াৰৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। ষ্টেনো টাইপিঙৰ ক্ষেত্ৰত যিহেতু ইয়াতে ষ্টেনোগ্ৰাফাৰৰ পোষ্ট হয় সেইবাবে ষ্টেনো টাইপিং 1 ইয়াৰৰ থকাটো কম্পালচাৰী। লগতে 1 ইয়াৰ কম্পিউটাৰ চাৰ্টিফিকেটো ইয়াতে বিচাৰিছে। এছিষ্টেণ্ট লাইব্ৰেৰিয়ান আৰু লাইব্ৰেৰী এছিষ্টেণ্ট হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেটটো বিচাৰিছে। লেবৰেটৰী এছিষ্টেণ্ট ইয়াৰ বাবে চাওক HS ছায়েন্স অৰ ইকুইভেলেণ্ট পাছ। ইয়াতে লেবৰেটৰী এছিষ্টেণ্টৰ বাবে কোনো ধৰণৰ কম্পিউটাৰ চাৰ্টিফিকেট বিচৰা নাই। এই পোষ্টটোৰ বাবে যিসকল কেণ্ডিডেটে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ছায়েন্স ইয়াতে ষ্ট্ৰীমৰ পৰা আৰ্টছ তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ষ্টেটিকেল এছিষ্টেণ্ট আৰু ষ্টেটিচিয়ানৰ বাবে চাওক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। ছাবজেক্ট থাকিব লাগিব মেথমেটিক্স নাইবা ষ্টেটিষ্টিক্স এজ 1 of the subject higher secondary level with 1 year diploma in computer application. Next driver আৰু ভ্যান ড্ৰাইভাৰ ইয়াতে পোষ্ট আছে। ইয়াতে মেট্ৰিক পাছ বিচাৰিছে যিহেতু ড্ৰাইভাৰৰ পোষ্ট হয়। along with a valid LMV লাইট মটৰ ভেহিকেল লাইচেন্স থাকিব লাগিব। চেলাৰীটো 14,000ৰ পৰা ষ্টাৰ্ট কৰি 70,000লৈকে ৰাখিছে। গ্ৰেড পে 5,000 ৰখা হৈছে আৰু এই গোটেইকেইটা ইয়াতে এইটো গ্ৰেড 3ৰ পোষ্ট হয়। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব আৰু লগতে কৈছে ইয়াতে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যনো থাকিব। 1 জানুৱাৰী 2024 তাৰিখ হিচাপে এজটো ইয়াতে ধৰা হ'ব। আনৰিজাৰ্ভডটো কোনো ৰিলেক্সেশ্যন নাই। 18 বছৰৰ পৰা 40 বছৰ ৰখা হৈছে। OBC 18ৰ পৰা 43লৈকে পাৰিব। SC ST হ'লে 45লৈকে পাৰিব। PWD অৰ্থাৎ পাৰ্চন উইথ ডিজেবিলিটিজ যদি হয় বিশেষভাৱে সক্ষম ব্যক্তিয়ে 50 বছৰলৈকে ইয়াতে এলিজিবল হ'ব। ইয়াতে চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত অফিচিয়েল ৱেবছাইটত জনাই দিব বুলি কৈছে। কিন্তু আমি গমে পাওঁ যে ইয়াতে চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াতে ৰিটেন টেষ্ট এটা প্ৰথমতে লোৱা হ'ব। তাৰপিছত আকৌ ইণ্টাৰভিউ মাতিব। এনেকৈ ইয়াতে ফাইনেল চিলেকশ্যনটো লাভ কৰে। আগৰবাৰ যদি
সিলেকশ্যন প্ৰচেছটো চাই তেন্তে আপোনালোকে চাব যে প্ৰতিটো কুৱেশ্যনৰ 2 নম্বৰকৈ আছিলে আৰু ইয়াতে আপোনালোকৰ 50টা 50টা কুৱেশ্যনৰ এক্সাম লোৱা হৈছিলে DSS বা যদি আপোনালোকে যিবিলাক হেল্থ ডিপাৰ্টমেণ্টৰ এক্সামবিলাক হৈছে তাতে যদি তুলনা কৰে চ' ইয়াতে আপোনালোকৰ ইতিমধ্যে আৰু এটা নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু ইয়াতে মাৰ্চ মাহৰ 9 তাৰিখত ইয়াতে এক্সামটো অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে আজি হৈছে জানুৱাৰী মাহৰ 9 তাৰিখ আৰু ইয়াতে যদি আপোনালোকে কাউণ্ট কৰে সম্পূৰ্ণভাৱে 2 মাহ সময় হাতত আছে এক্সামৰ প্ৰিপাৰেশ্যনৰ বাবে 2 মাহ সময়টো যথেষ্ট হয় এক্সাম এটাৰ প্ৰিপাৰেশ্যন কৰিবলৈকে চ' যিসকল কেণ্ডিডেটে এপ্লাই কৰিব এতিয়ালৈকে এপ্লাই কৰা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে তাৰ পৰা গৈ অনলাইন এপ্লাইটো কৰিব পাৰিব এইটো হৈছে অনলাইন এপ্লিকেশ্যন লিংক আপোনালোকে প্ৰথমতে ইয়াতে পঢ়ি চাব ইয়াতে চাওক কি ডকুমেণ্টৰ সাইজ কিমান কি বিচাৰিছে সকলো দিয়া আছে নেক্সট আপোনালোকে যদি ক্লিক কৰে তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম সম্পূৰ্ণৰূপে আহি যাব সেই গোটেইকেইটা আপোনালোকে কেয়াৰফুলি ফিল কৰিব তাৰপিছত আপোনালোকে ইয়াতে পাছপোৰ্ট ফটো আপলোড কৰিবলৈ ক'ব সিগনেচাৰ আপলোড কৰিবলৈ ক'ব পাছপোৰ্ট এটা ক্ৰিয়েট কৰিব নেক্সট আপোনালোকে সম্পূৰ্ণৰূপে ৰিচেক কৰি চাব তাৰপিছত ফাইনেল সাবমিট কৰি দিলে আপোনালোকৰ সাকসেসফুলি সাবমিশনটো ইয়াতে হৈ যাব সো ভিডিওটো ইমানে আছিলে যদি কিবা বুজি পোৱাত অসুবিধা হৈছে কমেন্ট কৰিব চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে সাবস্ক্ৰাইব কৰি নিশ্চয়কৈ ৰাখিব ভিডিওটো ভাল পালে লাইক এটা কৰি ৰাখিব আজিলৈ মানে সামৰিছো থ্যাংক ইউ